চাওক পাপৰি এটা কথা সদায় চৰ্চাত থাকে যে বিজেপিয়ে যেনেধৰণে হোমৱৰ্ক কৰে বা যেনেধৰণে তেওঁলোকে এটা প্ৰফেশ্যনেল তেওঁলোকৰ যিটো এটা বৈশিষ্ট্য তেওঁলোকে অব্যাহত ৰাখে বাকী আনসমূহ দলসমূহতকৈ তেওঁলোক সেইবাবেই কিছু ফ্ৰণ্ট ফুটত থাকে প্ৰতিটো নিৰ্বাচনত এনেধৰণৰ কিছু চৰ্চা হয় আৰু আমি সেইবাবেই যিহেতু মাহমৰা সমষ্টিত উপস্থিত আছোঁ কচুমাৰীত আৰু মাহমৰা সমষ্টিৰ বুথ পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়ৰ নেতালৈকে এই সমষ্টিটোত সাংসদ তপন গগৈক বা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ইয়াৰ পৰা জয়ী কৰি পঠিয়াবলৈ কেনেধৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে টেকনিকেলি তেওঁলোকৰ কি গাইডলাইন আছে এই কথাবোৰ পাতিবলৈ আমি কেইজনমান বিজেপি শিবিৰৰ কেইজনমান আমি দলীয় নেতা বা বুথ পৰ্যায়ৰে হওক ৰাজ্যিক পৰ্যায়ৰে হওক আমি কেইজনমান নেতাক লগ পাইছোঁ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ মই ইতিমধ্যে কৈছোঁ যে বুথ পৰ্যায়ৰ পৰা আপোনালোকৰ ৰাজ্যিক পৰ্যায়লৈকে আপোনালোকৰ যিটো প্ৰস্তুতি কুচকাৱাজ তুংগত উঠিছে আপোনালোকে মনোনয়ন পত্ৰ দাখিলৰ সময়ত সাংসদগৰাকীক প্ৰায় ৩৫,০০০ৰো অধিক লোক তাত সমবেত হৈছে মুখ্যমন্ত্ৰী আহিছে তাত মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি মন্ত্ৰী যোগেন মোহনকে ধৰি বিভিন্নজন আপোনালোকৰ শীৰ্ষ নেতা আহিছে কিন্তু বুথ পৰ্যায়ত বা তৃণমূল পৰ্যায়ত কাম কাজ আপোনালোকৰ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা চলিছে ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰজোঁট আমাৰ যি নিৰ্বাচন আমাৰ তপন গগৈ ডাঙৰীয়াক আমি এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা আমি প্ৰায় ৩ লাখৰো অধিক ভোটত আমি বিজয়ী কৰি পঠাম যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ভাৰতবৰ্ষখন যেনেধৰণে উন্নয়নৰ পথত আগুৱাই লৈ গৈছে আপুনি দেখিছে ২৭ তাৰিখে যি আমাৰ নমিনেশ্যন আছিলে প্ৰায় ৫০,০০০ৰো অধিক ৰাইজ তাতে স্বতঃস্ফূৰ্তভাৱে গৈছিলে আৰু বুথৰ সকলো কাৰ্যকৰ্তা তাতে উপস্থিত আছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে ৰাইজৰ মাজলৈ গৈ আছে আমাৰ কাৰ্যকৰ্তাসকলে যেনেধৰণে ৰাইজৰ মাজলৈ গৈ উন্নয়নবিলাক কৰি আছে গতিকে মই ভাবোঁ এইবাৰ যোৰহাট লোকসভা সমষ্টি আমি বিপুল ভোটত জয়যুক্ত হ'ম আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত প্ৰায় ৪০০ৰো অধিক আমি আসনেৰে এইবাৰ আমি সংসদৰ মজিয়াত আমি যাম এইবাৰ ৰাইজে সঁহাৰি কেনেকুৱা দিছে যেতিয়া আপোনালোকে ৰাইজৰ ওচৰলৈ গৈছে সাংসদগৰাকীৰ বাবে দলটোৰ বাবে ৰাইজে সঁহাৰি আপোনালোকক কেনেধৰণে জনাইছে খুব সুন্দৰ সহায় দিছে কাৰণ আমি তৃণমূল পৰ্যায়ত যিটো সংগঠন কৰি আছোঁ আমাৰ প্ৰতিটো বুথ কেন্দ্ৰতে আমাৰ যিসকল কাৰ্যকৰ্তা আছে সকলোৱে প্ৰতি ঘৰে ঘৰে গৈছে তপন গগৈ ডাঙৰীয়া হৈ গৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া হৈ গৈছে খুব সুন্দৰভাৱে ৰাইজে সহায় জনাইছে আৰু আমি ভাবোঁ এইবাৰ বহুত বুথ কেন্দ্ৰত অৰ্থাৎ যিবিলাক টেবুল চেণ্টাৰ বহিব সেইবিলাকত বহুততে কংগ্ৰেছৰ দলে টেবুল পাতিবলৈ মানুহ নাপাব যিহেতু ইতিমধ্যে আপোনাক গম পাইছে যে সমগ্ৰ দেশখনতে কেৱল কংগ্ৰেছৰ দামী নেতাসকলে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে তাত সমান্তৰালভাৱে তৃণমূল পৰ্যায়ৰ সকলো কৰ্মী বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আপোনালোকৰ ইয়াতো মাহমৰাৰ যিগৰাকী আপোনালোকৰ বিধায়ক বা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ যিজন প্ৰতিদ্বন্দ্বী আছিল সুৰুজ দিহিঙীয়া কংগ্ৰেছৰ পৰা ইতিমধ্যে যোগদান কৰিছে তেওঁৰ সৈতে বহু সংখ্যক নিশ্চিতভাৱে সমৰ্থক আহিছে সেই সকলো আপোনালোকৰ বাবে এডভান্টেজ নিশ্চয় আমাৰ তৃণমূল পৰ্যায়ত আচলতে সেইসকলে দুই এটা ভোট ইফাল নি থাকে এতিয়া তেওঁলোকো যেতিয়া গুচি আহিলে যদিও দুই এজন ক'ৰবাত আছে তেওঁলোকৰ আজি মানে নেতৃত্ব যিহেতু নাইকিয়া হৈছে গতিকে তেওঁলোক আৰু ক'ত যাব শেষত এটাই থাকিব কি বিজেপিতে ভোট দিব লাগিব এতিয়া প্ৰসংগটো হ'ল যে বিভিন্ন কথা বতৰা চলি আছে শেহতীয়াকৈ যদি আপুনি বিগত কিছুদিন চায় তেতিয়াহ'লে আপুনি দেখা পাব যে এটা চৰ্চাত আছে যিটো সামাজিক মাধ্যমৰ ৱেভ সেই ৱেভটো গৌৰৱ গগৈ পক্ষত থকা বুলি বহুতে কয় কিন্তু তৃণমূল পৰ্যায়ত আপোনালোকে যেতিয়া ঘৰে ঘৰে গৈছে বা তৃণমূল পৰ্যায়ত আপোনালোকে যেতিয়া সভা সমিতি কৰিছে তেতিয়া সেই ৱেভটোৰ কিবা তাত এক্সিষ্টেঞ্চ বা তাত অস্তিত্ব আছেনে নাই আমি তেনেকুৱা এটা সামাজিক মাধ্যমত যে কিবা এটা প্ৰচাৰ কৰিলে যে গ্ৰাছৰুট লেভেলৰ সকলো শ্ৰেণীৰ লোকে যে এইখিনি গ্ৰহণ কৰিব এইটো কেতিয়াও আমি ভাবি ল'ব নালাগিব প্ৰকৃতাৰ্থত চৰকাৰখনে কেনেধৰণে উন্নয়ন কামত আগবাঢ়িছে সেই কথাখিনি মূল লক্ষ্য আমি আগত ৰাখি আমি প্ৰতিজন বুথৰ কাৰ্যকৰ্তাই আমি ঘৰে ঘৰে যাব পৰা এটা পৰিৱেশ চৰকাৰখনে যিটো উন্নয়নমূলক কামখিনি কৰিছে এই কামখিনিক লৈ আমি ঘৰে ঘৰে যাব পৰা এটা বাট আমাক দেখুৱাই দিছে আমাৰ সমাজত এখন সমাজৰ কাৰণে কাম কৰিবৰ কাৰণে আমাক পথ দেখুৱাই গৈছে গতিকে সেই চৰকাৰখনৰ লগত থাকি আমি নিশ্চয় উৎফুল্লিত হৈছোঁ আৰু আমি দলটোৰ লগত থাকি ভাল পাইছোঁ আমি কাম কৰিবলৈ দুগুণ উৎসাহেৰে আমাৰ দলীয় কৰ্মীসকলে কামত আগভাগ লৈছে উন্নয়নৰ কথা কোৱা হৈছে মাহমৰা সমষ্টিৰ উন্নয়ন দেখি বা যোৰহাট লোকসভা সমষ্টিৰ উন্নয়ন দেখি ৰাইজে ভোট দিব বুলি আপুনি ভাবেনে কিয় ভাবে কথা হ'ল কি আমাৰ মাহমৰা সমষ্টিত আমাৰ যিজন বিধায়ক পালোঁ আমি যোগেন মোহন ডাঙৰীয়া তেখেত সকলোৱে আদৰৰ সন্মানীয় তেখেতৰ বিধায়ক হৈ আমাৰ মাহমৰা সমষ্টিত যি উন্নয়নৰ যাত্ৰা ৰাস্তা পদূলি আদি কৰি অনুষ্ঠান প্ৰতিষ্ঠানৰ আপোনাৰ ৰাইজৰ যি উন্নয়নৰ যাত্ৰা তেখেতে আগবঢ়াই গ'ল তেখেতক লৈ গোটেই আমাৰ মাহমৰা সমষ্টিৰ ৰাইজ গৌৰৱান্বিত হৈছে আৰু সেই গতিকে আমি ভাবিছোঁ কি আমাৰ তপন গগৈ ডাঙৰীয়াই ৰাইজৰ হকে বহুতখিনি কাম কৰিছে গতিকে লৈ আমি ভাবিছোঁ কি এইবাৰ আমি তপন গগৈ ডাঙৰীয়াক আমাৰ সমষ্টিৰ পৰা বিপুল ভোটত আমি ভোট দি জয়যুক্ত কৰিব পাৰিম
ধন্যবাদ জনাইছোঁ পাপৰি। এয়া হৈছে পৰিৱেশ আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইয়াত যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছিল বিগত নিৰ্বাচনত সুৰুজ দিহিঙে ইতিমধ্যে বিজেপিত যোগদান কৰিছে। গতিকে সেইফালৰ পৰাও বিজেপি মাহমৰা সমষ্টিত নিশ্চিতভাৱে ফ্ৰণ্ট ফুটত, কাৰণ বিজেপি ভাৰ্চেছ কংগ্ৰেছ যিখন যুঁজ মাহমৰা সমষ্টিত বিধানসভাত দেখা পোৱা গৈছিল। গতিকে মূল প্ৰাৰ্থীগৰাকী যেতিয়া গেৰুৱা শিবিৰত আহি চামিল হৈছে, তাৰ পৰৱৰ্তী পৰ্যায়ত কংগ্ৰেছৰ যিটো সাংগঠনিক ভেটি, সেই সাংগঠনিক ভেটিটো যে ইয়াত কিছু থৰক বৰক হৈছে আৰু উজনি অসমৰ কেইবাটাও সমষ্টিত এই গোটেই প্ৰক্ৰিয়াটো এটা দেখিবলৈ পোৱা গৈছে। গতিকে যুঁজখন কেনেধৰণে হ'ব, কোন এডভান্টেজত আছে, কোন ফ্ৰণ্ট ফুটত আছে, নিশ্চিতভাৱে নিৰ্বাচনৰ ফলাফলে সেয়া নিশ্চিত কৰিব। কিন্তু এতিয়াৰ ছবিখন হৈছে হ'লেও সঁচা কথা হয়। আমি দেখুৱালোঁ মাহমৰাৰ একাংশ বিজেপিৰ কৰ্মীয়ে বা তেওঁলোকে কি বিচাৰিছে তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। কিন্তু সেই অনুপাতে যদি আমি ইফালে কংগ্ৰেছৰ শিবিৰলৈ চাওঁ, অৰ্থাৎ বিৰোধী শিবিৰলৈ চাওঁ, তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠোৱা পৰিলক্ষিত হৈছে। গতিকে যোৰহাটে এনে এটা লোকসভা সমষ্টি, যিটো সমষ্টিত নেক টু নেক ফাইট হ'ব বুলি এটা বিভিন্নজনে কৈছে। তথাপিও এই ক্ষেত্ৰত সাধাৰণ যিসকল ভোটাৰ আছে বা বুথ পৰ্যায়ৰ যিসকল কৰ্মী আছে, তেওঁলোকে কেনেধৰণে পুনৰবাৰ ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হ'ব, কেনেধৰণে আগবাঢ়ি যাব তপন গগৈ, সেয়াও লক্ষণীয় হ'ব। গতিকে আমি এইধৰণে বিভিন্ন স্থানৰ পৰা আপোনালোকক তেওঁলোকৰ যিসমূহ মন্তব্য, তেওঁলোকে কি বিচাৰিছে, কেনেধৰণৰ এগৰাকী প্ৰাৰ্থী তেওঁলোকে বিচাৰিছে, এই কথা বতৰাখিনি আগবঢ়াই যাবলৈ চেষ্টা কৰিম। কৌস্তভক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।